যে মছজিদৰ ইমামৰ দৰমহা 25,000 টকা হ'ব লাগে। পবিত্ৰ ৰমজান মাহতে এনেদৰে বদৰুদ্দিন আজমলে এই দাবী কৰি কৈছে যে কোটি কোটি টকাৰে মছজিদ বনাব পাৰিলে ইমামক পৰ্যাপ্ত দৰমহা কিয় দিব নোৱাৰে। কোটি কোটি টকা খৰচ কৰি মাদ্ৰাছাৰ বিল্ডিং বনায়, কিন্তু মাদ্ৰাছাৰ শিক্ষকসকলে নাপায় ভাল দৰমহা। তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে সন্তানক ভাল শিক্ষা দিব নোৱাৰে। কিন্তু এতিয়া মছজিদৰ ইমাম লগতে মাদ্ৰাছাৰ শিক্ষকৰ দৰমহা বৃদ্ধি পাব লাগে বুলি উল্লেখ কৰিছে। উলেমা কাউন্সিলে কিছুদিন পূৰ্বে সংবাদমেলযোগে সেই দাবী কৰিছিল, আৰু উলেমা কাউন্সিলৰ এই দাবীক সমৰ্থন কৰি মৌলানা বদৰুদ্দিন আজমলে এবাৰ কৈছে যে ইমামৰ দৰমহা 25,000 টকালৈ বৃদ্ধি পাব লাগে। 25,000 টকা হ'ব লাগে ইমামৰ দৰমহা। পবিত্ৰ ৰমজান মাহতে আজমলৰ দাবী। মৌলানা বদৰুদ্দিন আজমলে এই দাবী কৰিছে পবিত্ৰ ৰমজান মাহতেই যে ইমামৰ দৰমহা বৃদ্ধি পাব লাগে। ইমামৰ যি মাহিলী দৰমহা 15-20 হাজাৰ পৰা 25,000 টকা হ'ব লাগে। কোটি কোটি টকা কৰি খৰচ কৰি মাদ্ৰাছা বনাব পাৰে, কিন্তু মাদ্ৰাছাৰ শিক্ষকক কিয় পৰ্যাপ্ত দৰমহা দিব নোৱাৰে। কোটি টকা খৰচ কৰি মছজিদো নিৰ্মাণ কৰা হয়, আৰু মছজিদৰ ইমামে নাপায় পৰ্যাপ্ত দৰমহা। তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই সন্তানক ভাল শিক্ষা প্ৰদান কৰিব নোৱাৰে। ৰাজ্যৰ মছজিদৰ ইমামসকলৰ লগত এনেদৰে চৰম অন্যায় কৰা হৈছে, আৰু তাৰ বাবে এনেদৰে মাত মাতিছে এতিয়া মৌলানা বদৰুদ্দিন আজমলে। উলেমা কাউন্সিলৰ দাবী সমৰ্থন জনাই মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য। বদৰুদ্দিন আজমলে কৈছে যে বৃদ্ধি পাব লাগে, বাঢ়িব লাগে ইমাম আৰু মাদ্ৰাছা শিক্ষকৰ দৰমহা। ইমাম আৰু মাদ্ৰাছা শিক্ষকৰ দৰমহা 20,000কৈ প্ৰতিমাহে দিব লাগে বুলি উল্লেখ কৰিছিল বা দাবী কৰিছিল উলেমা কাউন্সিলে। আৰু উলেমা কাউন্সিলৰ এই দাবীক এতিয়া পূৰ্ণ সমৰ্থন আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে যে অসমৰ মছজিদৰ সকলো ইমামক দিয়ক 25,000 টকাকৈ মাহিলী দৰমহা। 25,000কৈ টকা মাহিলী দৰমহা হিচাপত দিব লাগে। এখেতসকলৰ পৰিয়াল আছে, এখেতসকলৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই নিজৰ সন্তানক ভাল বিদ্যালয়ত বা ভাল শিক্ষা প্ৰদান কৰিব নোৱাৰে। কিন্তু তেখেতসকলৰ যি পৰিয়াল, সেই পৰিয়াল পোহপাল দি তেখেতসকলে চলি আছে। সেইসকল ইমাম, সেইসকল মাদ্ৰাছাৰ শিক্ষক, তেখেতসকলক প্ৰদান কৰিব লাগে পৰ্যাপ্ত দৰমহা। কোটি কোটি টকা খৰচ কৰি মছজিদ বনাব পাৰি, কোটি কোটি টকা খৰচ কৰি মাদ্ৰাছা নিৰ্মাণ কৰিব পাৰি, মাদ্ৰাছাৰ বিল্ডিং বনাব পাৰি। তেনে ক্ষেত্ৰত কিয় মছজিদৰ ইমাম লগতে মাদ্ৰাছাৰ শিক্ষকসকলক পৰ্যাপ্ত দৰমহা দিব নোৱাৰে? এই প্ৰশ্ন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু তাৰ পাছতেই তেখেতে পোষকতা কৰিছে মছজিদৰ ইমাম আৰু মাদ্ৰাছা শিক্ষকৰ দৰমহা ন্যূনতম 25,000কৈ পাব লাগে বা দিব লাগে বুলি উল্লেখ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মন্তব্য আছে বদৰুদ্দিন আজমলে কি কৈছিল, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে। কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 চাব। মই নাজানো জমিয়তৰ মানুহ না অন্য কোনো জমাতৰ মানুহ নাজানো, তাৰ দাবীটো যুক্তিগত আছে, মই এইটো ছাপোৰ্ট কৰোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে। কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 চাব। সকলো দি থাকিলে 25,000 দিয়ক। আমাৰ টাউনৰ ইমাম, মছজিদৰ যি ইমাম থাকে, কোটি কোটি টকাৰ মছজিদ বনাব পাৰে, ইমামক দৰমহা দিব নোৱাৰে। ৱাই? ইমামৰ লগে নাইনচাফি হৈ আছে, মছজিদৰ লগে নাইনচাফি হৈ আছে। এইটো যি হিচাপে বহিছে, মই আৰু 5,000 কৰি বেছি দিবলৈ মই কৰি আছোঁ। মই এইটো ছাপোৰ্টত আছোঁ। এইটো ট্ৰাষ্টিসকলে, মছজিদৰ কমিটিয়ে, প্ৰেচিডেণ্টে, জেনেৰেল ছেক্ৰেটাৰীয়ে এইটো গভীৰ চিন্তা কৰিব লাগে আৰু এই দৰমহাটো বঢ়াব লাগে। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে। কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 চাব। মই নাজানো জমিয়তৰ মানুহ না অন্য কোনো জমাতৰ মানুহ নাজানো, তাৰ দাবীটো যুক্তিগত আছে, মই এইটো ছাপোৰ্ট কৰোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে। কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 চাব। সকলো দি থাকিলে 25,000 দিয়ক। আমাৰ টাউনৰ ইমাম, মছজিদৰ যি ইমাম থাকে, কোটি কোটি টকাৰ মছজিদ বনাব পাৰে, ইমামক দৰমহা দিব নোৱাৰে। ৱাই? ইমামৰ লগে নাইনচাফি হৈ আছে, মছজিদৰ লগে নাইনচাফি হৈ আছে। এইটো যি হিচাপে বহিছে, মই আৰু 5,000 কৰি বেছি দিবলৈ মই কৰি আছোঁ। মই এইটো ছাপোৰ্টত আছোঁ। এইটো
ট্ৰাষ্টিসকলে মছজিদৰ কমিটিয়ে প্ৰেচিডেণ্টে জেনেৰেল ছেক্ৰেটাৰীয়ে এইটো গভীৰ চিন্তা কৰিব লাগে আৰু এই ধৰ্মাটো বঢ়াব লাগে। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 চাপৰ্ট কৰি আছোঁ। মই নাজানো জমিয়তৰ মানুহ না অন্য কোনো জমাতৰ মানুহ নাজানো, আৰু তাৰ দাবীটো যুক্তিগত আছে, মই এইটো ছাপোৰ্ট কৰোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 ছাপোৰ্ট কৰি আছোঁ। সকলো দি থাকিলে 25,000 দিয়ক। আমাৰ টাউনৰ ইমাম, মছজিদৰ যি ইমাম থাকে, কোটি কোটি টকাৰ মছজিদ বনাব পাৰে, ইমামক ধৰ্মা দিব নোৱাৰে। ৱাই ইমামৰ লগে নাইনচাফি হৈ আছে, মছজিদৰ লগে নাইনচাফি হৈ আছে। এইটো যি হিচাপে বহিছে, মই আৰু 5,000 কৰি বেছি দিবলৈ মই কৰি আছোঁ। মই এইটো ছাপৰ্টত আছোঁ। এইটো ট্ৰাষ্টিসকলে মছজিদৰ কমিটিয়ে প্ৰেচিডেণ্টে জেনেৰেল ছেক্ৰেটাৰীয়ে এইটো গভীৰ চিন্তা কৰিব লাগে আৰু এই ধৰ্মাটো বঢ়াব লাগে। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 ছাপৰ্ট কৰি আছোঁ। মই নাজানো জমিয়তৰ মানুহ না অন্য কোনো জমাতৰ মানুহ নাজানো, আৰু তাৰ দাবীটো যুক্তিগত আছে, মই এইটো ছাপোৰ্ট কৰোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 ছাপোৰ্ট কৰি আছোঁ। সকলো দি থাকিলে 25,000 দিয়ক। আমাৰ টাউনৰ ইমাম, মছজিদৰ যি ইমাম থাকে, কোটি কোটি টকাৰ মছজিদ বনাব পাৰে, ইমামক ধৰ্মা দিব নোৱাৰে। ৱাই ইমামৰ লগে নাইনচাফি হৈ আছে, মছজিদৰ লগে নাইনচাফি হৈ আছে। এইটো যি হিচাপে বহিছে, মই আৰু 5,000 কৰি বেছি দিবলৈ মই কৰি আছোঁ। মই এইটো ছাপৰ্টত আছোঁ। এইটো ট্ৰাষ্টিসকলে মছজিদৰ কমিটিয়ে প্ৰেচিডেণ্টে জেনেৰেল ছেক্ৰেটাৰীয়ে এইটো গভীৰ চিন্তা কৰিব লাগে আৰু এই ধৰ্মাটো বঢ়াব লাগে। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 ছাপোৰ্ট কৰি আছোঁ। মই নাজানো জমিয়তৰ মানুহ না অন্য কোনো জমাতৰ মানুহ নাজানো, আৰু তাৰ দাবীটো যুক্তিগত আছে, মই এইটো ছাপোৰ্ট কৰোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 ছাপোৰ্ট কৰি আছোঁ। সকলো দি থাকিলে 25,000 দিয়ক। আমাৰ টাউনৰ ইমাম, মছজিদৰ যি ইমাম থাকে, কোটি কোটি টকাৰ মছজিদ বনাব পাৰে, ইমামক ধৰ্মা দিব নোৱাৰে। ৱাই ইমামৰ লগে নাইনচাফি হৈ আছে, মছজিদৰ লগে নাইনচাফি হৈ আছে। এইটো যি হিচাপে বহিছে, মই আৰু 5,000 কৰি বেছি দিবলৈ মই কৰি আছোঁ। মই এইটো ছাপৰ্টত আছোঁ। এইটো ট্ৰাষ্টিসকলে মছজিদৰ কমিটিয়ে প্ৰেচিডেণ্টে জেনেৰেল ছেক্ৰেটাৰীয়ে এইটো গভীৰ চিন্তা কৰিব লাগে আৰু এই ধৰ্মাটো বঢ়াব লাগে। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 ছাপোৰ্ট কৰি আছোঁ। মই নাজানো জমিয়তৰ মানুহ না অন্য কোনো জমাতৰ মানুহ নাজানো, আৰু তাৰ দাবীটো যুক্তিগত আছে, মই এইটো ছাপোৰ্ট কৰোঁ। আজি মাদ্ৰাছাবিলাকে কোটি কোটি টকাৰ বিল্ডিং বনায়, আলিমসকল ভোকা, এইসকল ল'ৰা ছোৱালী ভাল কৰি পঢ়িব নোৱাৰে, কিয় 25,000 দিব নোৱাৰে? 20,000 কৈছে, মই 25,000 ছাপোৰ্ট কৰি আছোঁ। সকলো দি থাকিলে 25,000 দিয়ক। আমাৰ টাউনৰ ইমাম, মছজিদৰ যি ইমাম থাকে, কোটি কোটি টকাৰ মছজিদ বনাব পাৰে, ইমামক ধৰ্মা দিব নোৱাৰে। ৱাই ইমামৰ লগে নাইনচাফি হৈ আছে, মছজিদৰ লগে নাইনচাফি হৈ আছে। এইটো যি হিচাপে বহিছে, মই আৰু 5,000 কৰি বেছি দিবলৈ মই কৰি আছোঁ। মই এইটো ছাপৰ্টত আছোঁ। এইটো ট্ৰাষ্টিসকলে মছজিদৰ কমিটিয়ে প্ৰেচিডেণ্টে জেনেৰেল ছেক্ৰেটাৰীয়ে এইটো গভীৰ চিন্তা কৰিব লাগে। আৰু এয়া আছিল মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য। মছজিদৰ ইমাম আৰু লগতে মাদ্ৰাছা শিক্ষকৰ দৰমহা বৃদ্ধি পাব লাগে বুলি দাবী কৰি কৰা এই মন্তব্য। অৰ্থাৎ উলেমা কাউন্সিলে কিছুদিন পূৰ্বে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰিছিল আৰু তাত কৈছিল যে মছজিদৰ ইমামসকলৰ দৰমহা 15,000 হ'ব লাগে, লগতে যিসকল মাদ্ৰাছা শিক্ষক আছে তেখেতসকলৰ দৰমহা 20,000 হ'ব লাগে। এই সন্দৰ্ভত সংবাদমেল যোগে সেই দাবী কৰাৰ পিছতে মৌলানা বদৰুদ্দিন আজমলে উলেমা কাউন্সিলৰ এই সংবাদমেল বা দাবী সমৰ্থন কৰি এই মন্তব্য কৰে। আৰু দিছপুৰ প্ৰেছ ক্লাবত কিছুদিন পূৰ্বে উলেমা কাউন্সিলে কেনেদৰে মছজিদৰ ইমাম আৰু লগতে মাদ্ৰাছা শিক্ষকৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কি কৈছিল, কি আহ্বান জনাইছিল ৰাজ্যবাসীক বা সমূহ ইছলামধৰ্মী লোকক, পবিত্ৰ ৰমজান মাহৰ ঠিক এটা দিনৰ পূৰ্বে আমি সেই সংবাদমেলৰ ক্ৰীড়াংশ এই মুহূৰ্তত আগবঢ়োৱাৰ চেষ্টা কৰিম। অসমৰ ৰাইজক আমি কৰজোৰে মিনতি কৰিছোঁ
যে ইমামসকলৰ তেওঁলোকৰো ল'ৰা ছোৱালী আছে, তেওঁলোকৰো বিবি বাচ্চা আছে, তেওঁলোকৰো মন যায় যে তেওঁলোকৰ ল'ৰা ছোৱালী এখন ভাল ইনষ্টিটিউটত পঢ়া শুনা কৰক, তেওঁলোকৰো মন যায় যে ভাল শিক্ষা অনুষ্ঠানত পঢ়া শুনা কৰি ল'ৰাজন ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক বা সমাজত এজন ভাল মানুহ হওক, তেওঁলোকেও বিচাৰে। কিন্তু তেওঁলোকৰ আৰ্থিক জুৰুলা, আৰ্থিক অৱস্থা তেওঁলোকৰ বেয়া, যাৰ কাৰণে নেকি তেওঁলোকে ভবা মতে ভাল ইনষ্টিটিউটত পঢ়া শিক্ষা দিব নোৱাৰে। গতিকে আমি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বা মছজিদ কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰী আৰু মাদ্ৰাছা কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰী সমন্বিতে সকলোকে আমি আহ্বান জনাব বিচাৰিছোঁ যে যিসমূহ জামে মছজিদ আছে, জামে মছজিদ কোৱা হয় য'ত নেকি জুমাৰ নামাজ আদায় কৰা হয় তাক জামে মছজিদ বুলি কয়, আৰু এটা হ'লকে পাঞ্জাগানা য'ত নেকি জুমাৰ নামাজ শুকুৰবৰীয়া নামাজটো আদায় কৰা নহয়, বাকী গোটেই নামাজখিনি আদায় কৰা হয়, 5 ওয়াক্ত নামাজ আদায় কৰা হয়, তাক কোৱা হয় পাঞ্জাগানা। গতিকে আমি আপোনালোকৰ যোগেদি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে জামে মছজিদৰ ন্যূনতম দৰমহা আপোনালোকে 15,000 কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সানি ইমামৰ কাৰণে, অৰ্থাৎ যিজন মেইন ইমাম থাকে, মেইন ইমামৰ দ্বিতীয় আৰু এজন ইমাম থাকে, তাক সানি ইমাম বুলি কোৱা হয়। এই দ্বিতীয় ইমামজনৰ কাৰণে 12,000 টকা আৰু মুৱাজিন চাহাবৰ কাৰণে 10,000 টকা অসমৰ ৰাইজৰ ওচৰলৈ আমি আবেদন কৰিছোঁ যে আপোনালোকে এই ধৰণে ইমামসকলৰ দৰমহা বঢ়াব লাগে। আৰু পাঞ্জাগানাত যিসকলে খেদমত কৰি আছে, 5 ওয়াক্ত নামাজ য'ত পঢ়া হয় তাক পাঞ্জাগানা বুলি কয়, সেই পাঞ্জাগানা মছজিদৰ ইমামৰ কাৰণে 10,000 টকা আৰু মুৱাজ্জিন চাহাবৰ কাৰণে 8,000 টকা ন্যূনতম নিৰীখ কৰিবৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ। মই আপোনালোকৰ যোগেদি এইখিনি ৰাইজক অনুৰোধ জনাম যে আপোনালোকে এই বিষয়টো পজিটিভলি গ্ৰহণ কৰিব বুলি আমি সমূহ ইছলাম ধৰ্মী ৰাইজক আমি অনুৰোধ জনাম। ইয়াৰ লগতে আমাৰ আপোনালোকে দেখিছে যে অসমত যথেষ্ট সংখ্যক বেচৰকাৰী মাদ্ৰাছাসমূহ আছে। অসমত যিমান বেচৰকাৰী মাদ্ৰাছাসমূহ আছে তাৰে ভিতৰতে উল্লেখনীয় আমাৰ ডাঙৰ ডাঙৰ কেইখনমান মাদ্ৰাছা আছে, যেনেকৈ হুজাই জালালিয়া মাদ্ৰাছা আছে, জয়নগৰ মাদ্ৰাছা আছে, পৰমাইবেটি মাদ্ৰাছা আছে, এনে ধৰণৰ ডাঙৰ ডাঙৰ মাদ্ৰাছা আছে। সেই ডাঙৰ ডাঙৰ মাদ্ৰাছা যিসকল হদিছ শাস্ত্ৰবিদ যিসকল বা হদিছৰ পাঠ যিসকলে শিক্ষাদান কৰি আছে, তেখেতলোকক ন্যূনতম 18,000 টকা 20,000 টকা আৰু মাধ্যমিক শিক্ষকসকলক 18,000 টকা আৰু বুনিয়াদী শিক্ষক যিসকল মাদ্ৰাছাত পঢ়া শুনা কৰাই আছে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে, গতিকে তেওঁলোকক আমি 15,000 টকা, বুনিয়াদী শিক্ষকসকলৰ কাৰণে 15,000 টকা আমি নিৰ্ধাৰণ কৰি দিছোঁ। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে এই বিষয়টোত আপোনালোকে কণ্ট্ৰভাৰ্চি নকৰি নিশ্চিতভাৱে উলামাসকলৰ দুখত আপোনালোকে সমভাগী হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ আমি আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ মূল স্তম্ভ হ'ল কিন্তু মছজিদৰ পৰা। মছজিদতে মক্তব শিক্ষা, কলিমা শিক্ষা তাৰ পৰাই আৰম্ভণি হয়, তাৰ পৰাই কলিমা লা ইলাহা ইল্লাল্লাহৰ বাণী ষ্টাৰ্ট হয়। গতিকে ইমামসকলৰ কাৰণে আমি যদি অকণমান চিন্তা কৰোঁ, নিশ্চিতভাৱে আমাৰ সমাজখন বেয়া দিশলৈ নাযায়। আমাৰ অসমত এনেকুৱা বহু স্থান আছে, মই লখিমপুৰীয়া হিচাপে মই জানো, আমাৰ কেবিৰোত এখন মছজিদ আছে, তাত ইমামক প্ৰায় 20,000 টকা দৰমহা দিয়ে। গতিকে এইখিনি আমাৰ কেৱল আমি যদি যোগাত্মকভাৱে আমি পজিটিভলি চিন্তা কৰোঁ, নিশ্চিতভাৱে আমাৰ অসমৰ ৰাইজে এইখিনি কৰিব পাৰিব। গতিকে আমি সেইখিনি আশা কৰি আজি ইমামসকলৰ, মুৱাজিন চাহেবসকলৰ দৰমহাখিনি অকণমান বঢ়াই দিবৰ কাৰণে আমি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক অনুৰোধ জনাইছোঁ।